হেল্ল' মোৰ বন্ধু বান্ধৱীসকল, আজি খোপানো আমি ব্ৰাইডেল মেকআপত কেনেকৈ বান্ধো তাকে মই আজি আপোনালোকক অলপমান দেখাওঁ। আৰু এয়া চাওকচোন, প্ৰথমতে চুলিখিনি ছেকশ্যন কৰি লৈছোঁ, লৈ পেলাই অলপ অলপকৈ চুলি লৈ এয়া ট্ৰিম্পিং মেচিনেৰে আমি চুলিখিনি ট্ৰিম্পিং কৰিছোঁ। আৰু ট্ৰিম্পিং কৰোঁতে চুলিখিনি যাতে মানে অলপ অলপকৈ লৈ পেলাই এনেকৈ মেচিনটোৰ মাজত সোমাই ল'ব লাগে, লৈ পেলাই এনেকৈ খাপ খাপকৈ দি পেলাই এনেকৈ ট্ৰিম্পিং কৰি যাব লাগে। আৰু ট্ৰিম্পিং কৰিলে কি হয়, চুলিখিনি ভলিউমটো বাঢ়ি যায় আৰু গোটেই চুলিখিনি তাৰমানে কাৰ্লি হৈ যায়, গ'লে আমাৰ কি হয় খোপাটো বান্ধিবৰ কাৰণে সুবিধা হয়। আৰু কিছুমানৰ খুব কম চুলি থাকে, কম চুলিতে আমি তাৰমানে খোপাটো বান্ধিব লাগে, গতিকে ট্ৰিম্পিং কৰিলে আমাৰ গোটেইখিনি প্ৰব্লেমখিনি ছল্ভ হৈ যায়, খোপাটো ধুনীয়াকৈ আমি বান্ধিব পাৰোঁ নিজৰ মতেদি। আৰু সেইকাৰণে আমি এনেকৈ ট্ৰিম্পিং কৰি ল'ব লাগে। দেখিছেনে, আমি এনেকৈ ট্ৰিম্পিং কৰি আছোঁ এতিয়া। আৰু ট্ৰিম্পিং কৰি পেলাই আমি সন্মুখৰ ষ্টাইলখিনিনো কেনেকৈ দিওঁ আজি তাকে দেখাম। পিছফালৰখিনি নেদেখাওঁ, সন্মুখৰখিনি দেখাম, কাৰণ ভিডিঅ'টো বহুতে ডাঙৰ হৈ যায়, ইমানখিনি ভিডিঅ' মানে দিব নোৱাৰি, অসুবিধা হয়। সেইকাৰণে সন্মুখৰ ষ্টাইলটো কেনেকৈ কৰোঁ দেখাওঁ, আৰু পিছৰ ভিডিঅ'ত লাগে মই পিছফালৰ খোপাটো কেনেকৈ বান্ধো দেখাম। এতিয়া আমি ট্ৰিম্পিং কৰি আছোঁ, আৰু এইখিনি এটা ছাইডে যেনেকৈ কৰিছোঁ ইফালৰ ছাইডটোতো আমি একে প্ৰচেছতে কৰিব লাগিব। ট্ৰিম্পিং কৰা হৈ গ'ল, কৰি পেলাই এতিয়া ডোনাৰটো এনেকৈ মাজত ভৰাই দিছোঁ, এনেকৈ ভৰাই দি পেলাই তাৰমানে চুলিৰ সন্মুখখিনি পাক কৰিম যেতিয়া এনেকৈ আমি পাক কৰি লৈছোঁ, দেখিছেনে। ভৰাই দি পেলাই এতিয়া আমি ক্লিপ মাৰি দিম ইয়াতে, আৰু তাৰপিছত টিকলিডাল লগাই দিম। এয়া ক্লিপ মাৰি আছোঁ আমি এতিয়া। আৰু যিহেতুকে আমাৰ বিয়াৰ মেকআপত গ'লে আমাক একদম তাড়াতাড়ি কইনাজনী উলিয়াই দিব লাগে, গতিকে আমাৰ যেনেকৈ ইজি প্ৰচেছ হয় আমি তেনেকৈ সুবিধা কৰি লওঁ। এনেকৈ ডনাৰ দিলে আমাৰ বেছি ইজি হয় প্ৰচেছটো, সেইকাৰণে ডনাৰ দি লওঁ। এতিয়া টিকলিডাল লগাই দিম চাবচোন। আৰু টিকলিডাল আচলতে আগতে লগালে বেছি সুবিধা হয়, মই পাহৰি থাকিলোঁ কাৰণে এতিয়াই টিকলিডাল লগাই দিছোঁ। এয়া একো নাই, লগালে হ'ল টিকলিডাল। আৰু এনেকৈ লগাব লাগে যাতে আমি টিকলিডাল দেখা নাপায় ভালকৈ পিছফালৰ সূতাখিনি। আৰু সূতা বান্ধি ল'লে টিকলিডাল তাৰমানে ধুনীয়াকৈ ফিটিং হৈ থাকে। এয়া আৰু সন্মুখৰখিনি এনেকৈ অকণমান ষ্টাইল কৰি দিছোঁ। আৰু এনেকৈ আজিকালি কইনাবিলাকক অকণমান চিম্পুল ষ্টাইলে দিয়ে, ইমান হেভি ষ্টাইল নিদিয়ে সন্মুখৰখিনি, সেইকাৰণে মই চিম্পুল কৰিয়ে থৈ দিছোঁ। এয়া চাওক, চিম্পুল কৰি পেলাই এনেকৈ পকাই পেলাই পিছফালে মই এতিয়া ক্লিপ মাৰি দিম, এনেকৈ পকাই লৈছোঁ। লৈ পেলাই গোটেইখিনি চুলি এনেকৈ পকাই পকাই পিছফালে ক্লিপ মাৰি দিবলৈ সন্মুখৰখিনি এনেকৈ ডিজাইন কৰিব লাগে। এয়া মই এটা ছাইডে অকণমান পকাই আছোঁ, সিফালৰ ছাইডটোত হৈ গ'ল, ইফালৰ ছাইডটোত কৰি আছোঁ। এতিয়া আকৌ অকণমান চুলি লৈছোঁ, লৈ পেলাই এনেকৈ পকাই আছোঁ, লৈ পেলাই পিছফালে এতিয়া ক্লিপ বান্ধি দিম। তাৰপিছত চাবচোন কেনেকুৱা হয় খোপাটো।